আজি পোহৰৰ উৎসৱ দীপাৱলী কালী পূজা ৰাজ্যত ম্লান পৰিছে দীপাৱলীৰ আনন্দ জুবিনবিহীন অসমত নাই দীপাৱলীৰ পূৰ্বৰ উৎসাহ বজাৰতো পূৰ্বৰ দৰে ফটকা ৰঙীন লাইট উপলব্ধ হোৱা নাই বজাৰত উপলব্ধ হৈছে কলগছ মাটিৰ চাকি পূজাৰ সম্ভাৰ এগছি বন্তিৰে আধ্যাত্মিকভাৱে দীপাৱলীক আদৰাৰ প্ৰস্তুতি চলাইছে ৰাইজে আধ্যাত্মিকতাৰ মাজেৰে এইবাৰৰ কালী পূজা আৰু দীপাৱলী আমি আপোনালোকক গুৱাহাটী মহানগৰীৰ দৃশ্য দেখুৱাম মালিগাঁওলৈকে লৈ গৈছো মালিগাঁও গোচালা আমাৰ সতীৰ্থ মাধুৰ্য শইকীয়া উপস্থিত আছে মাধুৰ্য ক'ত উপস্থিত আছে কি ধৰণৰ দৃশ্য আজি দেখুৱাব হৰিষ্ণৱে শান্তনু মহন্ত চাওক জুবিনদা বিহীন আচলতে প্ৰথমটো দীপাৱলী কালী পূজা আৰু সেই জুবিনদা বিহীন প্ৰথমটো দীপাৱলী আৰু কালী পূজাত যেন ক'ৰবাত সেই যি পূৰ্বৰ জাকজমকতা পূৰ্বৰ যি আচলতে আতচবাজিৰ পৰা আদি কৰি যিদৰে আচলতে ৰং বিৰঙৰ লাইটেৰে গোটেই সমগ্ৰ ৰাজ্য জিলিকি থাকে তাৰ কিন্তু এটা বিপৰীত ছবি এবাৰ দেখিবলৈ পোৱা গৈছে কাৰণ জুবিনদা বিহীন প্ৰথমটো দীপাৱলী আৰু এই মুহূৰ্তত মালিগাঁৱৰ যি মিঠা আমতল সেই মিঠা আমতল আমি উপস্থিত আছোঁ আৰু যিদৰে দুৰ্গা পূজা উদযাপন কৰিলে অসমবাসীয়ে যিদৰে কাতি বিহু উদযাপন কৰিলে প্ৰতিটো প্ৰান্তত দেখিবলৈ পোৱা গৈছিল সেই উদযাপনৰ মাজতেই কিন্তু জুবিনদাক শ্ৰদ্ধাঞ্জলি জনোৱা এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে গতিকে যি জাকজমকতা তেওঁলোকে উদযাপন কৰিছে তাৰ সমান্তৰালভাৱে কিন্তু প্ৰিয় শিল্পীগৰাকীক তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনাইছে প্ৰথমে সতীৰ্থ কংকনে সেই পৰিৱেশটো দেখুৱাব যে এই মুহূৰ্তত প্ৰিয় শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে পুৱাৰ পৰা তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনাইছে আৰু সমান্তৰালভাৱে যিসকল ইয়াৰ স্থানীয় লোক আছে তেওঁলোকে আচলতে পুৱাৰ পৰা দেখিবলৈ পোৱা গৈছে বিভিন্ন কাৰ্যসূচী ৰাখিছে যদিও কিন্তু প্ৰকৃতাৰ্থত সেই কাৰ্যসমূহৰ মাজত পূৰ্বৰ দৰে আচলতে দীপাৱলী ক'লে যেতিয়াই সন্ধিয়া নামি আহে তেতিয়া দেখিবলৈ পোৱা যায় যে আতচবাজিৰ শব্দ শুনিবলৈ পোৱা গৈছিল বা চাৰিওফালে কেৱল মাত্ৰ মহানগৰীখনতেই হওক বা ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰং বিৰঙৰ আচলতে যিসমূহ দৃশ্য দেখিবলৈ পোৱা গৈছিল কিন্তু আজি সেই পৰিৱেশ নাই আজি ক'ৰবাত যেন ম্লান পৰিছে দীপাৱলী বা কালী পূজাৰ আনন্দ কিন্তু আধ্যাত্মিক যিসমূহ পৰম্পৰা আছে বা আধ্যাত্মিক যিসমূহ ৰীতি নীতি আছে যিদৰে পোহৰ উৎসৱ গতিকে চাৰিওপাশটো সকলোৱে পোহৰ কৰি ৰাখে সেই পোহৰ উৎসৱভাগী আচলতে সকলোৱে পালন কৰা দেখিবলৈ পোৱা গৈছে গতিকে মিঠা আমতলৈ ব্যতিক্ৰম নহয় বিশেষ মঞ্চ সাজু কৰি ৰখা হৈছে কিছু সময়ৰ পাছতে ইয়াত দিহা নামৰ যি অনুষ্ঠান আছে দিহা নামৰ অনুষ্ঠান হ'ব আৰু প্ৰিয় শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাই তেওঁলোকে বিশেষ আচলতে সংগীতানুষ্ঠান আয়োজন কৰিব তিনিদিনীয়া যদিও বা কাৰ্যসূচী সেই কাৰ্যসূচীৰ মাজত তেওঁলোকে কিন্তু কেৱল মাত্ৰ আধ্যাত্মিকতা এইবাৰ আতচবাজিৰ শব্দ নাই এতিয়াও আচলতে শুনিবলৈ পাইছে ক'তো আতচবাজিৰ কিন্তু শব্দ নাই বাজি আছে চাৰিওফালে কেৱল মাত্ৰ প্ৰিয় শিল্পীগৰাকীৰ প্ৰিয় গীত মায়াবিনী ৰাতিৰ বুকুত দাদা আপোনাৰ ওচৰলৈ ৰাখিছোঁ জুবিনদা বিহীন প্ৰথমটো দীপাৱলী উদযাপন কৰিবলৈ লোৱা হৈছে ক'ৰবাত যেন পূৰ্বৰ সেই আতচবাজিৰ শব্দই হওক বা যি আচলতে জাকজমকতা এইবাৰ কিন্তু নাই এইবাৰ আমাৰ 25 বছৰ আচলতে আমাৰ চিলভাৰ জুবিলি তে চিলভাৰ জুবিলিত আমি যেনেকৈ জাকজমকতা কৰিব লাগিছিল বা আতচবাজি ফুটাব লাগিছিল আমি তেনেকুৱা কৰা নাই কাৰণ যিহেতুকে আমাৰ জুবিনদা নাই জুবিনদা নোহোৱা কৈ আমি এটা অনুষ্টুপীয়াকৈ মানে আমি তিনিদিনীয়া কাৰ্যসূচী কৰিছিলোঁ এই তিনিদিনীয়া কাৰ্যসূচীত আজি আমাৰ প্ৰথম কাৰ্যসূচী এই প্ৰথম কাৰ্যসূচীত আপোনালোকে দেখিছে আমাৰ তেনেকুৱা জাকজমকতা নাই আমি অনুষ্টুপীয়াকৈ পূজাখন এইবেলি কৰি আধ্যাত্মিক যিসমূহ পৰম্পৰা যিখিনি আমাৰ পৰম্পৰা আমি সেইখিনিহে কৰিম আৰু আমাৰ তিনিদিনীয়া কাৰ্যসূচীত আজি আছে আমাৰ দিহানাম জুবিনদাৰ লগত সংগতি ৰাখি আমি দিহানামৰ আয়োজন কৰিছোঁ খন্তেক সময়ৰ পিছত দিহানাম আহিব অহাকালি আছে আমাৰ পদাৱলী কীৰ্তন বেংগলৰ পৰা আহিব আৰু পৰহি আছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান গীতে মাতে জুবিন জোনাক আমি অনুষ্ঠানটো অহা পৰহিলৈ আমি কৰিম আপোনাক ধন্যবাদ জনাইছোঁ আৰু আপোনাৰ ওচৰলৈ যাম দাদা গীতে মাতে জুবিন বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে আৰু জুবিনদা বিহীন প্ৰথমটো দীপাৱলী প্ৰথমটো কালী পূজা পূৰ্বতে যিদৰে আকাশত আচলতে দেখিবলৈ পোৱা যায় এই সময়ছোৱাত কেৱল মাত্ৰ আতচবাজিৰ শব্দ জুবিনদাই ভাল পোৱা নাছিল আতচবাজিৰ শব্দ ক'ৰবাত যেন অসমীয়াৰ নৱপ্ৰজন্মই হওক বা যুৱ প্ৰজন্মই হওক আতচবাজি পৰিহাৰ কৰিছে হয় এইটো কথা ক'ব লাগিব যে আজি আমি নিজৰ ঘৰতো আতচবাজি কিনা নাই আৰু জুবিনদা বিহীন আজি প্ৰথম দীপাৱলী এই দীপাৱলীটো যদিও হৈছে কিন্তু সঁচাই উকা লগা হৈছে কাৰণ জুবিনদা আমাৰ সকলোৰে প্ৰাণৰ মাজত আছে হিয়াৰ মাজত আছে যিহেতু তেওঁ নাই আমি ইমান এটা ফূৰ্তি কৰিব নোৱাৰোঁ সেয়েহে আমি এবাৰ আমাৰ যি অনুষ্ঠান এইবাৰ মিঠা আমতল সাৰ্বজনীন শ্ৰী শ্ৰী মা কালী পূজা এইবাৰ চিলভাৰ জুবিলি কিন্তু আমি ভাবিছিলোঁ আগতে আৰু বহুত কিবাকৈ কৰিম কিন্তু আমি সেইকাৰণে আধ্যাত্মিক দুটা দিন ৰাখিলোঁ দিহানাম আৰু নেক্সট দিনা পদাৱলী কীৰ্তন আৰু শেষৰ দিনা আমি অকল জুবিন গাৰ্গক লৈয়ে আমি তেওঁলোকক শ্ৰদ্ধাঞ্জলি ৰাখিছোঁ আমি মঞ্চৰ পিছতো গোটেই হাৰ্ডিংটো গীতে মাতে জুবিন জোনাক আৰু লিখিছোঁ হিয়াৰ আমুঠু প্ৰাণৰ শিল্পী সংগীতৰ ৰাজপুত্ৰ
জুবিন গাৰ্গ সাংস্কৃতিক সন্ধিয়া। গতিকে ইয়াত আমাৰ চব জুবিন গাৰ্গক লৈয়ে হ'ব। গায়ক যিখিনি আহিব, যিখিনি আমাৰ নিমন্ত্ৰিত অতিথি সকলোকে আমি এতিয়াই অনুৰোধ কৰিছোঁ যাতে জুবিনদাৰ অবিহনে মানে কোনো মঞ্চ ভাল নালাগে। সেয়ে তেখেত যদিও আজি নাই, তেখেতৰ গানৰে আমাৰ সাংস্কৃতিক সন্ধিয়াটো জীপাল হওক বুলি অকল কেৱল তেওঁৰে গীত মাতেদি আমাৰ গোটেই অনুষ্ঠানটো আৰম্ভৰ পৰা শেষ কৰিম বুলি ভাবিছোঁ। নিশ্চয়কৈ আচলতে আপোনাক ধন্যবাদ জনাইছোঁ। দাদা, মই আপোনাৰ ওচৰলৈ যাম। জুবিনদাৰ সান্নিধ্য আপুনি লাভ কৰিছে আৰু তাৰ পাছত প্ৰথমটো দীপাৱলী জুবিনদা বিহীনভাৱে উদযাপন কৰিব লগা হৈছে, ক'তো হয়তো কোনো কল্পনাও কৰা নাছিল। খুবেই দুখৰ, এই কথা ভাষাৰে বুজাব নোৱাৰোঁ। গতিকে আমি এটা মাহ পাৰ কৰিলোঁ এনেকৈ ন্যায় বিচাৰি আমি ঘূৰি ফুৰিছোঁ। আজি জুবিন নাই। জুবিন থকা হ'লে আজি হয়তো কিমান ঠাইত ক'ত ক'ত ঘূৰি ফুৰিলেহেঁতেন, গীত মাতেৰে গোটেই অসমখন জ্বলি থাকিলেহেঁতেন। আজি অসমত মানুহে ইমান ফটকা চটকা ফুটোৱাই নাই, মই দেখিছোঁ। যিটো আমাৰ ইয়াতে এনেকৈ ফটা নাই, কোনোবা সৰু ল'ৰা এটা দুটা কিবা ফুটাইছে। আৰু বৰ দুখৰ কথা এইবিলাক। কিন্তু পূজা ভাগ নকৰিলেও নহ'ব, ইয়াতে চলি আহিছে। আজি এই পূজাৰ 25 বছৰ হ'ল। গতিকে এই সমিতিখনে আজি 25 বছৰে মা কালীক শিৰত লৈ পেলাই আগুৱাই আহি আছে। গতিকে জুবিনটো এতিয়া আচলতে ভগৱানেই হ'ল আমাৰ কাৰণে। আজি জুবিনৰ তাত সোণাপুৰত মন্দিৰেই হৈ গ'ল, মানুহে দিনে ৰাতি তাত সেৱা জনাই আছে। তাত সেইখিনি কথাকে সাৰোগত কৰি পেলাই আমি এটা চেষ্টা চলাইছোঁ। কালি আহিব অসমৰ প্ৰায়খিনি শিল্পী আহিব ইয়াতে। সকলো শিল্পীয়ে আহি এটা এটা গীত গাব জুবিনৰ স্মৃতিত, তেওঁক জীপাল কৰি ৰাখিবলৈ। গতিকে আমাৰ পূজা ভাগত আমি মা কালীৰ আশীৰ্বাদ লোৱাৰ উপৰিও জুবিনকে স্মৰণ কৰাৰ এটা ব্যৱস্থা ইয়াত হাতত লোৱা হৈছে আৰু মানুহখিনি তেনেকৈ আহিছে। সেইকাৰণে আজি দিহানামৰ আয়োজন কৰা হৈছে, এই সংগতি ৰাখি পেলাই গোটেইখিনি কথা। অহাকালিও তেনেকুৱা কেলকাতাৰ পৰা গ্ৰুপ এটা আহিব, তেওঁলোকে কীৰ্তন, পদাৱলী কীৰ্তন ইয়াত কৰিব। এই ধৰণৰ যিমানখিনি পাৰি খুব মানে জাকজমক নোহোৱাকৈ কেনেকৈ আমি এটা অনুষ্ঠান কৰিবৰ কাৰণে যথেষ্ট চেষ্টা কৰা হৈছে ইয়াতে। আৰু মই যিখিনি পাৰিছোঁ সহায় কৰিছোঁ, ইয়াতে থাকোঁ যেতিয়া মই। এয়াই আমাৰ ঘৰ। আজি কিছু বছৰৰ পৰা মই ইয়াতে থাকোঁ আৰু মই ভাবোঁ ভগৱানে ভালে কুশলে আমাৰ এই অনুষ্ঠানটো চলাই লৈ যাব। সেইটোৱে আৰু নিশ্চয়কৈ আচলতে